চৰকাৰী কৃষকসকলক সুবিধাৰ বাবে প্ৰদান কৰা আলুৰ বীজ বিচাৰি তেজপুৰৰ কেইবাখনো গাঁৱৰ কৃষকৰ হাহাকাৰ পৰিস্থিতি। তেজপুৰৰ মাজগাঁওস্থিত যুটীয়া কৃষি সঞ্চালকৰ কাৰ্যালয়ত আজি কেইবাখনো গাঁৱৰ কৃষকে ভিৰ কৰা দেখা যায়। কৃষকসকলৰ অভিযোগ, বহু বছৰ ধৰি তেওঁলোক কৃষিকৰ্মৰ লগত জড়িত যদিও আজি পৰ্যন্ত কৃষি বিভাগৰ পৰা কোনো সুবিধা পাবলৈ সক্ষম হোৱা নাই। আমার 10 উবরি কি বিচাৰিছিল আপুনি? আমি আলু লাগে, আমাক আলু লগাব দিয়া নাই 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 একোৱে পোৱা নাই একো পোৱাই নাই, সৰিয়হও পোৱা নাই। দিব নাই আজি দিয়াত নিজে ক'বতো নোৱাৰো, এতিয়া দিম বুলি কৈ আছে, কাগজ লৈছে বৰা থকা। এতিয়া তেওঁলোকেহে জানিব আৰু হুলস্থুলটো কি কাৰণে হুলস্থুল আলু পোৱা নাই কাৰণে। এতিয়া আমিতো মাটি একে পুৰা ক্লিয়াৰকৈ থৈ দিয়া আছে, আলু নাই তাৰমানে। পুৱাই পাই আছে, নোপোৱাই নাই, একোৱেই নাই, একোৱেই নাই। আজি আলুৰ বীজ দিয়াৰ কথা আছিল যদিও এই পৰ্যন্ত পোৱা নাই বুলি অভিযোগ কৰে একাংশ কৃষকে। মই বহুত খেতি কৰো, কিন্তু আজিলৈকে একো পোৱাই নাই। বেচেৰা পুখুৰীয়া খেতি কৰো। আজি কি দিয়া কথা আছে? আজি আলু দিয়া কথা আছে, আলু দিয়ে আছে। ইমান দিন মই আলু পোৱা নাই। আকৌ মানে নেজানো, ইয়াৰ পৰা মানুহে যেতিয়া ক'ব, গাঁৱৰ পৰা মানুহে, মই খেতিতে থাকো, খেতিৰ পৰা মই আহিব নোৱাৰো, বহুত দূৰ আমাৰ চাপৰি। আজি কি হ'ল এতিয়া? আজি আলু দিম বুলি কৈছে, এতিয়া দিয়ে নে নিদিয়ে, কিন্তু ফৰ্ম সেইবিলাক আধাৰ কাৰ্ড বিলাক জমা লৈছে, লৈছে। এতিয়া দিয়ে নে নিদিয়ে জানো। মোৰ মা সৰিয়হ, আলু, ৰচুন, বেঙেনা, বিলাহী সমস্ত খেতি আছে। এতিয়ালৈকে কিবা পাইছে নাই? একোৱেই পোৱা নাই। কিন্তু গোট এটা বনালে আমাৰ বেচে দিয়া পুখুৰীয়ে, গোট এটা বনালে তাৰমানে মাইকী মানুহ 5জনী, মতা মানুহ 5টাই বনালে, কিন্তু সিহঁতে বস্তু নি অলৰেডি বিক্ৰী কৰিছে। আমাক কিন্তু জনোৱা নাই, আকৌ নিদিয়েও একো। সিহঁতে দিব লাগে, একো নিদিয়ে, একোৱেই পোৱা নাই আজিলৈকে। আলু মানে কি, এবাৰ আমি এতিয়া ছেকেণ্ড ফেজত আলু আহিছে, যিখিনিয়ে আলুৰ মানে প্ৰতিটো চিট দিবৰ কাৰণে যিখিনি কৃষকে আবেদন কৰিছিলে, সেই আবেদন কৰা কৃষকসকলক আমি প্ৰথমে দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু যেতিয়া মানুহে গাঁৱত লৈ পেলাই আলু লগোৱা আৰম্ভ কৰিলে, চবেই গম পালে যে কৃষি বিভাগৰ পৰা আলুৰ বীজো পায়। সেইকাৰণে আজি আপোনালোকে ভিৰ দেখিছে। তথাপিও আমি কি কৰিছোঁ, যিখিনি কৃষক আমাৰ গোটেইখিনি আমাৰ শোণিতপুৰ জিলাৰ টাউনৰ চহৰীয়া অঞ্চলৰ কৃষক, আমি কুপন দি পেলাই আলু দিয়াৰ ব্যৱস্থা কৰি আছোঁ। সেই কুপন দিয়ালৈকে অলপ ভিৰ হৈছে, আমি 1 ঘণ্টাত চব ভিৰ শেষ হৈ যাব। তেওঁলোকে মানে আবেদন কৰা নাছিলে। হয়, আজিকালি কি হয়, আগতে আমি আবেদন নকৰাকে ভাল কৃষক চাই, এনেকে যোনে ভাল খেতি কৰে, ডেকা যুৱক হওক, যুৱতী হওক, আমি আগতে যোনে আহে দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিন্তু লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা এনেকুৱা হৈছে, এডভান্স বেনিফিচিয়াৰী লিষ্ট আমি ছাবমিট কৰিব লাগে। এডভান্স বেনিফিচিয়াৰী লিষ্ট ছিজন ৱাইজ আমি তেনেকৈ ছাবমিট কৰোঁ, ষ্টেটৰ পৰা তেনেকৈ বস্তু আহে, নহ'লে বস্তু অপইচা হয়। গতিকে এইবাৰ কৃষকৰ মানে এৱাৰনেছটো বাঢ়িছে, ফাৰ্মাৰ ৰেজিষ্ট্ৰি চলি আছে, আমাৰ মানুহে পথাৰত কাম কৰি আছে, এৰিয়াসকলে বা চবেই। গতিকে এৱাৰনেছটো বেছি হ'ল, ফাৰ্মাৰৰ সংখ্যা বাঢ়ি গ'ল। গতিকে আমি আগন্তুক বা ছিজনত এইসকল কৃষকক আমি আকৌ সংযোজন কৰিম আমাৰ লিষ্টত। কিন্তু এইবাৰ তেখেতসকলে পাব, খালি কুপন চিষ্টেম কৰি দিছোঁ কাৰণে অলপ ভিৰটো হেৰি হৈছে।